নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এলডিএ আৰু কপিস যেটো ভ্যাকেন্সি ওলাইছিলে গুৱাহাটী হাইকোৰ্টে হোজাই চৰাইদেউ আৰু সাত হালমাৰাৰ কাৰণে তাৰে আমি যেটো ৰিটেন টেষ্ট হৈছিলে তাৰে আমি পেপাৰখন কৰিম ইয়াতে চাও এক্সামটো হৈছিলে 19/12/2021 আৰু টোটাল মাৰ্কস আছিল 120 আৰু টাইম আছিল 2 আৱাৰ্স আৰু সময় 10টা বজাৰ পৰা 12টা বজালৈ আছিল এক্সামটো ইয়াতে চাও 120 মাৰ্কসৰ ভিতৰত ইংলিছৰ পৰা আহিছিলে 50 মাৰ্কস বাকি জিকে যত কম্পিউটাৰ ইনক্লুড হৈছিল তাৰ পৰা আহিছিল 30 মাৰ্কস আৰু জেনাৰেল এপ্টিটিউডৰ পৰা আহিছিল 20 মাৰ্কস আৰু এছামিছৰ পৰা আহিছিল 20 মাৰ্কস আজি আমি অকল ইংলিছৰ পাৰ্টটো কৰিম আকৌ বাকি পাৰ্টখিনি মই নেক্সট ভিডিওত কৰাই দিম আহক আমি কোৱেশ্চনবোৰ চাও কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈকে ইয়াতে আপোনাৰ কাৰেক্ট ৱৰ্ডটো বহাব দিছে কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে টাৰ্ন দ্য লাইটস ড্যাশ বিফোৰ ইউ গো টু বেড মানে শুবলৈ যোৱাৰ আগত লাইটটো বন্ধ কৰি যাবা অপচন এ দিয়া আছে অন অপচন বি দিয়া আছে অফ অপচন সি দিয়া আছে আউট আৰু অপচন ডি দিয়া আছে ডাউন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অফ টাৰ্ন দ্য লাইটস অফ বিফোৰ ইউ গো টু বেড হ'ব টাৰ্ন অফ মানে বন্ধ কৰা কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে ইজ নট লাৰ্নিং সুপিৰিয়ৰ ড্যাশ ৱেলথ মানে লাৰ্নিং টু ৱেলথতকে সুপিৰিয়ৰ নহয় নেকি অপচন এ দিয়া আছে দেন অপচন বি দিয়া আছে ফ্ৰম অপচন সি দিয়া আছে বাই আৰু অপচন ডি দিয়া আছে টু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টু is not learning superior to wealth হ'ব superior লগত সদায় টু লাগে মনত ৰাখিব ঠিক তেনেকে কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে the students are told to dash these words in the dictionary মানে ষ্টুডেন্ট বিলাকক ডিকশনাৰীত ওয়াৰ্ডবোৰ চাব দিছিলে অপচন এ দিয়া আছে look down অপচন বি দিয়া আছে look up অপচন সি দিয়া আছে look into আৰু অপচন ডি দিয়া আছে look after ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি look up the students are told to look up these words in the dictionary hobo look up mane hoise search kora next question number 4 to dia ase we always dash your team at cricket mane hoday cricketot ami tumalokor team huruai diu option a overcome option b beat option c defeat aru option d conquer yare শুদ্ধ উত্তৰটো হৈছে option b beat we always beat your team at cricket hobo beat mane huruai dia question number 5 dia ase students are not prepared dash that kind of question মানে কি এনেকুৱা কাইন্ড অফ কোৱেশ্চনৰ কাৰণে ষ্টুডেন্টবোৰ প্ৰিপেয়াৰ্ড নহয় অপচন এ দিয়া আছে টু অপচন বি দিয়া আছে উইথ অপচন সি দিয়া আছে ফৰ আৰু অপচন ডি দিয়া আছে অন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি ফৰ ষ্টুডেন্টস আৰ নট প্ৰিপেয়াৰ্ড ফৰ দ্যাট কাইন্ড অফ কোৱেশ্চন হ'ব নেক্সট কোৱেশ্চন নম্বৰ 6 পৰা 10 লৈকে কাৰেক্ট স্পেলিংটো বিচাৰিব দিছে কোৱেশ্চন নম্বৰ 6 ত সাৰ্কাষ্টিকৰ স্পেলিং বিচাৰিব দিছে ইয়াতে গোটেইকেইটা অপচনৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব SARCASTIC sarcastic মানে হৈছে ঠাট্টা মস্কৰা কৰা কোৱেশ্চন নম্বৰ 7 ত ইকুৱেনিমাছৰ স্পেলিং বিচাৰিব দিছে ইকুৱেনিমাছৰ স্পেলিং হ'ব অপচন এ EQUANIMOUS ইকুৱেনিমাছ মানে হৈছে সমান কোৱেশ্চন নম্বৰ 8 ত হেডেকৰ স্পেলিং বিচাৰিব দিছে গোটেইকেইটা অপচনৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব HEADACHE হেডেক মানে হৈছে মূৰৰ বিষ Question number 9 ত বুকেট স্পেলিংটো বিচাৰিব দিছে এতে গুটেকেটা অপচনৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব BOUQUET বুকেট মানে হৈছে ফুলৰ থোপা যেটো আমি বাৰ্থডে গিফট বা বিয়াৰ গিফট তাতে আমি দিও Question number 10 ত বেনিফিটেড স্পেলিংটো বিচাৰিব দিছে গুটেকেটা অপচনৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব BENEFITTED বেনিফিটেড মানে হৈছে লাভৱান হোৱা নেক্সট Question number 11 পৰা 15 লৈকে ওৱান অফ সাবস্টিটিউশন দিয়া আছে Question number 11 টো দিয়া আছে one who possesses many talents মানে যাৰ বহুত ট্যালেন্ট আছে অপচন এ এক্সেপশনাল অপচন বি নুবাইল অপচন সি ভাৰ্সেটাইল আৰু অপচন ডি গিফটেড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাৰ্সেটাইল ভাৰ্সেটাইল মানে হৈছে এজন পাৰসন যাৰ বহুত ট্যালেন্ট আছে যেনেকৈ সপোজ তেওঁ গানো গাব পাৰে ডান্সও কৰিব পাৰে ছবিও আঁকিব পাৰে এইবোৰ মানে নেক্সট কোৱেশ্চন নম্বৰ 12 টো দিয়া আছে one who is everything যিয়ে সকলোবোৰ বস্তু খায় অপচন এ omniscient অপচন বি omnivorous অপচন সি omnipotent আৰু অপচন ডি insolvent ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি omnivorous যিয়ে সকলোবোৰ বস্তু খায় তাক omnivorous বুলি কোৱা যায় কোৱেশ্চন নম্বৰ 13 টো দিয়া আছে that which cannot be done without মানে যাৰ বাদ দি একো কাম কৰিব নোৱাৰি অপচন এ দিয়া আছে indispensable অপচন বি দিয়া আছে impossible অপচন সি দিয়া আছে irrevocable আৰু অপচন ডি দিয়া আছে impracticable ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ indispensable নেক্সট Question number 14 to dia ase a word no longer in use মানে যেটো word এটা ইউজ কৰা না যায় অপচন এ দিয়া আছে obsolete অপচন বি দিয়া আছে ancient অপচন সি দিয়া আছে exotic আৰু অপচন ডি দিয়া আছে primitive ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ obsolete obsolete মানে হৈছে যেটো word এটা ইউজ কৰা না যায় নেক্সট question number 15 to dia ase murder of a newborn child নৱজাতক শিশুৰ মাৰ্ডাৰক কি বুলি কোৱা যাব অপচন এ fratricide অপচন বি infanticide
অপশ্যন সি হোমিসাইড আৰু অপশ্যন ডি ৰেজিসাইড ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইনফেন্টিসাইড নৱজাতক শিশুৰ মাৰ্ডাৰক ইনফেন্টিসাইড বুলি কোৱা যাব ইয়াতে চাওক ইনফেন্ট ৱৰ্ডটো সোমাই আছে ইনফেন্ট মানে হৈছে নৱজাতক শিশু নেক্সট কোৱেশ্চন নম্বৰ 16 ৰ পৰা 20 লৈকে ইডিয়মছ দিয়া আছে তাৰে মিনিং উলিয়াব দিছে কোৱেশ্চন নম্বৰ 16 দিয়া আছে হাৰ্ড প্ৰেছৰ মিনিং কি অপশ্যন এ হাৰ্ড ডিসিপ্লিন অপশ্যন বি ইন ডিফিকাল্টিজ অপশ্যন সি বি ওয়াইল্ডাৰ্ড আৰু অপশ্যন ডি ইনসাল্টেড ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন ডিফিকাল্টিজ হাৰ্ড প্ৰেছ মানে হৈছে কিছুমান ফাইনান্সিয়েল ডিফিকাল্টিজত থকা নেক্সট কোৱেশ্চন নম্বৰ 7 দিয়া আছে দ্য প্ৰছ এণ্ড কনছ অপশ্যন এ দিয়া আছে গুড এণ্ড ইভিল অপশ্যন বি দিয়া আছে ফৰ্মাৰ এণ্ড লেটাৰ অপশ্যন সি দিয়া আছে ফৰ এণ্ড এগেইনষ্ট এ থিং আৰু অপশ্যন ডি দিয়া আছে ফাউল এণ্ড ফেয়াৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ফৰ এণ্ড এগেইনষ্ট এ থিং মানে প্ৰছ এণ্ড কনছ মানে হৈছে সুবিধা অসুবিধাবিলাক নেক্সট কোৱেশ্চন নম্বৰ 18 দিয়া আছে সামথিং আপ ওৱান স্লিপ অপশ্যন এ দিয়া আছে এ প্ৰফিটেবল প্লেন অপশ্যন বি দিয়া আছে সামথিং ইম্পৰ্টেণ্ট অপশ্যন সি দিয়া আছে এ গ্ৰেণ্ড আইডিয়া আৰু অপশ্যন ডি দিয়া আছে এ সিক্ৰেট প্লেন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ সিক্ৰেট প্লেন সামথিং আপ ওৱান স্লিপ মানে হৈছে এটা সিক্ৰেট প্লেন কোনোবাই ৰাখি থৈ দিয়া যিটো লগা সময়ত ইউজ কৰিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 19 টো দিয়া আছে টু কিপ দ্য বল ৰলিং অপশ্যন এ দিয়া আছে টু কিপ দ্য কনভাৰসেশ্যন গোয়িং অপশ্যন বি দিয়া আছে টু মেক দ্য বেষ্ট ইউজ অফ অপশ্যন সি দিয়া আছে টু আৰ্ন মোৰ এণ্ড মোৰ আৰু অপশ্যন ডি দিয়া আছে টু ৱৰ্ক কনষ্টেণ্টলি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টু ৱৰ্ক কনষ্টেণ্টলি টু কিপ দ্য বল ৰলিং মানে হৈছে একেৰাহে কাম কৰি থকা কোৱেশ্চন নম্বৰ 20 দিয়া আছে টু টেক উইথ এ গ্ৰেইন অফ সল্ট অপশ্যন এ দিয়া আছে টু টেক হোল হাৰ্টেডলি অপশ্যন বি টু টেক চিৰিয়াছলি অপশ্যন সি টু টেক উইথ ৰিজাৰ্ভেশ্যন আৰু অপশ্যন ডি টু কোৱাৰেল অভাৰ ট্ৰিফলছ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি টু টেক উইথ ৰিজাৰ্ভেশ্যন টু টেক উইথ এ গ্ৰেইন অফ সল্ট মানে হৈছে কোনোবাই সাপোজ অপিনিয়ন এটা দিছে আপুনি তাক ডাইৰেক্ট শুদ্ধ বুলি ধৰা নাই নেক্সট কোৱেশ্চন নম্বৰ 21 পৰা 25 লৈকে যোনটো প্ৰিফাৰেবল সেন্টেন্স হয় সেইটো বিচাৰিব দিছে কোৱেশ্চন নম্বৰ 21 ত চাওক গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন সি টো কাৰেক্ট হ'ব nobody will want to play in his team if he does not treat people kindly মানে কোনেও তাৰ টিমত খেলিব নিবিচাৰিব যদি সি মানুহক ভালদৰে ব্যৱহাৰ নকৰে নেক্সট কোৱেশ্চন নম্বৰ 22 টো চাওক ইয়াতে গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন এ টো কাৰেক্ট হ'ব the teaching staff would have taken lectures regularly had they known that the principal would know about it মানে প্ৰিন্সিপালে যদি গম পোৱা বুলি জানিলেহেঁতেন তেনেহলে টিচিং ষ্টাফটোৱে ক্লাছেছবোৰ ৰেগুলাৰলি কৰিলেহেঁতেন নেক্সট কোৱেশ্চন নম্বৰ 23 টো চাওক ইয়াতে গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন বি টো কাৰেক্ট হ'ব ফৰ্চুনেটলি ইন 37 বম্ব ব্লাষ্ট অনলি 5 লাইভছ ৱেৰ লষ্ট মানে ফৰ্চুনেটলি টোটাল 37 টা বম্ব ব্লাষ্টৰ ভিতৰত অকল 5 জন মানুহৰে মৃত্যু হৈছে নেক্সট কোৱেশ্চন নম্বৰ 24 টো চাওক ইয়াতে গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন ডি টো কাৰেক্ট হ'ব I was impressed by the manner of the speaker rather than by his matter মানে মই তেখেতৰ মেটাৰতকে তেখেতৰ মেনাৰটোৰ দ্বাৰাহে বেছিকৈ ইমপ্ৰেছ হৈছো নেক্সট কোৱেশ্চন নম্বৰ 25 টো চাওক ইয়াতে গোটেইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন এ টো কাৰেক্ট হ'ব the receptionist should answer courteously the questions of all the callers মানে ৰিসেপশ্যনিষ্ট গৰাকীয়ে সকলো কলাৰৰ কোৱেশ্চনছ বিলাক courteously answer কৰিব লাগে নেক্সট কোৱেশ্চন নম্বৰ 26 পৰা 30 লৈকে অপজিট ৱৰ্ড উলিয়াব দিছে অৰ্থাৎ এন্টনিম উলিয়াব দিছে কোৱেশ্চন নম্বৰ 26 দিয়া আছে outrageous অপশ্যন এ দিয়া আছে justifiable অপশ্যন বি দিয়া আছে lusty অপশ্যন সি দিয়া আছে jolly আৰু অপশ্যন ডি দিয়া আছে wicked ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি jolly outrageous মানে হৈছে scandalous আৰু jolly মানে হৈছে আনন্দমনে থকা কোৱেশ্চন নম্বৰ 27 দিয়া আছে insipid অপশ্যন এ দিয়া আছে colorful অপশ্যন বি দিয়া আছে colorless অপশ্যন সি দিয়া আছে dull আৰু অপশ্যন ডি দিয়া আছে tasty ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি tasty insipid মানে হৈছে tasteless আৰু তাৰ অপজিটটো হ'ব tasty কোৱেশ্চন নম্বৰ 28 দিয়া আছে agitate অপশ্যন এ দিয়া আছে please অপশ্যন বি দিয়া আছে disturb অপশ্যন সি দিয়া আছে pacify আৰু অপশ্যন ডি দিয়া আছে rouse ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি pacify agitate মানে হৈছে খং উঠিওৱা আৰু pacify মানে হৈছে শান্ত কৰা নেক্সট কোৱেশ্চন নম্বৰ 29 টো দিয়া আছে dissent অপশ্যন এ দিয়া আছে discord অপশ্যন বি দিয়া আছে disagreement অপশ্যন সি দিয়া আছে unacceptable আৰু অপশ্যন ডি দিয়া আছে agreement ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি agreement dissent মানে হৈছে ভিন্ন মত আৰু agreement মানে হৈছে সহমত কোৱেশ্চন নম্বৰ 30 দিয়া আছে lunacy অপশ্যন এ দিয়া আছে sanity অপশ্যন বি দিয়া আছে stupidity অপশ্যন সি দিয়া আছে sensibility আৰু অপশ্যন ডি দিয়া আছে insanity ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ sanity lunacy মানে হৈছে পাগলামি কৰা আৰু sanity মানে হৈছে সৎ বিবেচনাৰে কাম কৰা নেক্সট কোৱেশ্চন নম্বৰ 31 পৰা 35 লৈকে কাৰেক্ট চিনোনিমটো বাছি উলিয়াব দিছে কোৱেশ্চন নম্বৰ 31 দিয়া আছে eradicate অপশ্যন এ dedicate অপশ্যন বি eliminate অপশ্যন সি complicate আৰু অপশ্যন ডি indicate ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি eliminate eradicate মানে হৈছে নিৰ্মূল কৰা আৰু eliminate মানে হৈছে শেষ কৰা কোৱেশ্চন নম্বৰ 32 দিয়া আছে myopic অপশ্যন এ anastigmatic অপশ্যন বি cross eyed অপশ্যন সি কেয়াৰফুল আৰু অপশ্যন ডি short sighted
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি শৰ্ট সাইটেড মাইপিক মানে হৈছে এটা কন্ডিশন য'ত দূৰৰ বস্তুবোৰ দেখা নাপায় আৰু ওচৰৰ বস্তুবোৰ সহজে দেখা পায় নেক্সট কোৱেশ্চন নম্বৰ 33 দিয়া আছে ইনএভিটেবল অপচন এ এক্সপেক্টেড অপচন বি ফিক্সড অপচন সি আনএভয়েডেবল আৰু অপচন ডি প্ৰবেবল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি আনএভয়েডেবল ইনএভিটেবল মানে হৈছে যেটো এভয়েড কৰিব নোৱাৰি নেক্সট কোৱেশ্চন নম্বৰ 34 দিয়া আছে ফ্ৰেগমেন্ট অপচন এ মাছ অপচন বি স্ক্ৰেপ অপচন সি ডাইসেকশন আৰু অপচন ডি ফ্লক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ডাইসেকশন ফ্ৰেগমেন্ট মানে হৈছে ভাগ কৰা আৰু ডাইসেকশন মানেও ভাগ কৰা হয় কোৱেশ্চন নম্বৰ 35 দিয়া আছে ইম্পাস অপচন এ গ্ৰোথ অপচন বি কনফ্ৰন্টেশন অপচন সি স্টেলমেট আৰু অপচন ডি ইম্পসিবিলিটি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি স্টেলমেট ইম্পাস মানে হৈছে ডিসএগ্ৰিমেন্টৰ কাৰণে কোনো এটা সিচুৱেচন ৰখি যোৱা বা কোনো এটা প্ৰসেস ডেডলক হৈ যোৱা নেক্সট কোৱেশ্চন নম্বৰ 36 পৰা 50 লৈকে এটা পেছেজ দিয়া আছে আৰু সেই পেছেজটোৰ পৰা কোৱেশ্চনৰ এনসাৰ উলিয়াব দিছে এতিয়া চাওক এনেকৈ ভিডিঅ'ত পেছেজটো কৰাবলৈ দিগদাৰ হ'ব আপোনালোকে পেছেজটো পিছত পঢ়ি ল'ব মই কোৱেশ্চনৰ এনসাৰবোৰ কৰাই দিম এইটো হৈছে পেছেজটোৰ ফাৰ্ষ্ট পেজ আৰু এইটো হৈছে সেকেন্ড পেজ আপোনালোকে পজ কৰি পঢ়িব পাৰে নাইবা স্ক্ৰিনশ্বট মাৰি লৈ ল'ব পাৰে কোৱেশ্চন নম্বৰ 36 টো দিয়া আছে the main focus of the passage is on a plight of পেছেজটোৰ মেইন ফোকাসটো কিহৰ ওপৰত দিয়া গৈছে অপচন এ low birth weight babies অপচন বি orphan children অপচন সি unwed mothers আৰু অপচন ডি none of the above ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ low birth weight babies নেক্সট কোৱেশ্চন নম্বৰ 37 দিয়া আছে children falling in which age group are most severely affected by the quiet crisis quiet crisis পৰা mostly affected হোৱা age group কোনটো অপচন এ between 2 and 3 অপচন বি between 1 and 3 অপচন সি below 1 year আৰু অপচন ডি below 3 years ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি below 3 years নেক্সট Question number 38 to dia ase which of the following does not constitute the quiet crisis in the US as per the task force report মানে পেছেজত এটা ৰিপৰ্টৰ কথা কোৱা গৈছে আৰু হেতু ৰিপৰ্টৰ মতে US এ যেটো quiet crisis হৈছে হেতু কোনে কনস্টিটিউট কৰা নাই অপচন এ lower rate of babies surviving childhood disease option b larger proportion of babies who are deprived of immunization option c higher incidence of adolescent girls becoming mothers আৰু অপচন ডি ইনক্ৰিজিং কেसेस অফ টিনেজ কাপলস গেটিং ডিভোৰ্সড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইনক্ৰিজিং কেसेस অফ টিনেজ কাপলস গেটিং ডিভোৰ্সড নেক্সট কোৱেশ্চন 39 দিয়া আছে which of the following statements is not true in the context of the passage তলত দিয়া অপচন কেইটাৰ ভিতৰত কোনটো ট্ৰু নহয় অপচন এ in the US the number of infants living in poverty is about 3 million option b only 20% of all the teenage pregnancies in the US are planned Option C, the number of single-parent families today is approximately 3 times that of 4 decades ago. Or option D, the number of children in the US entering foster care has decreased after 1991. Yare শুদ্ধ উত্তৰটো হৈছে option D, the number of children in the US entering foster care has decreased after 1991. Next. Question number 40 dia ase the number of children born to married mothers in the US is approximately how many times the number of children born to unmarried mothers মানে married mothers পৰা যিবোৰ children born হয় হেবোৰ unmarried mothers পৰা জন্ম হোৱা childrenৰ কিমান times হয় option A 3 times option B 3.5 times option C 1.5 times আৰু option D 2 times ইয়াৰে শুদ্ধ উত্তৰটো হ'ব option A 3 times next question number 41 দিয়া আছে children born out of unplanned pregnancies are highly vulnerable because মানে unplanned pregnancy পৰা যিবোৰ childrenৰ জন্ম হয় হেবোৰ কিয় highly vulnerable হয় vulnerable মানে হৈছে physically বা emotionally weak option A দিয়া আছে they are mostly malnourished option B they are less likely to receive parental care option C their parents are mostly poor আৰু option D their parents are emotionally immature ইয়াৰে শুদ্ধ উত্তৰটো হৈছে option B they are less likely to receive parental care next Question number 42 dia ase decide which of the following factors is are responsible for the physical intellectual and social underdevelopment of infants in the US মানে US or infant bilakor underdevelopment karone tolot dia kuntu dai A dia ase illiteracy of parents B dia ase lack of parental care aru C dia ase poverty option A dia ase only A option B dia ase only C option C dia ase both A and C aru option D dia ase both B and C ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি both B and C মানে US or infant বিলাকৰ আন্ডাৰ ডেভেলপমেন্টৰ কাৰণে lack of parental care আৰু poverty এই দুটাই দায়ী হয় নেক্সট Question number 43 দিয়া আছে an increasing number of infants in the US are in foster care on account of US ত infant বিলাক দিনে দিনে foster care থটো বাঢ়ি গৈছে কিহৰ কাৰণে option A an increasing number of employed couples who are required to stay apart option B an increasing number of women getting divorced and abandoning their babies Option C, an increasing number of single-parent families with a female member working. Option D, an increasing number of parents who lack awareness about baby care.
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এন ইনক্ৰিজিং নাম্বাৰ অফ সিংগল পেৰেণ্ট ফেমিলিজ উইথ এ ফিমেল মেম্বাৰ ৱৰ্কিং নেক্সট কুৱেশ্যন নম্বৰ 44 দিয়া আছে দ্য টাস্ক ফ'ৰ্চ ৰিপৰ্ট চিমছ টু বি বেছড আপন দ্য ডাটা পাৰ্টেইনিং টু দ্য পিৰিয়ড মানে টাস্ক ফ'ৰ্চে যিটো ৰিপৰ্ট দিছে সেইটো কোনটো পিৰিয়ডৰ ওপৰত ডিপেণ্ড কৰি দিছে অপশ্যন এ দিয়া আছে 1950 to 51 অপশ্যন বি 1987 to 91 অপশ্যন চি 1950 অনৱাৰ্ডছ টিল ডেট আৰু অপশ্যন ডি 1991 অনৱাৰ্ডছ টিল ডেট ইয়াতে চাওক অপশ্যন এটো কাৰেক্ট হ'ব কিন্তু ইয়াতে অপশ্যনটো ভুল আছে 1950 পৰা 1991 হ'ব লাগে আপোনালোকে পেছেজটো চালে গম পাব নেক্সট কুৱেশ্যন নম্বৰ 45 পৰা 47 লৈকে কেইটামান ৱৰ্ড দিয়া আছে তাৰে সেম মিনিং উলিয়াব দিছে কুৱেশ্যন নম্বৰ 45 দিয়া আছে কনফ্ৰণ্ট অপশ্যন এ সাকাম অপশ্যন বি এলিমিনেট অপশ্যন চি ফেচ আৰু অপশ্যন ডি অপ'জ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাকাম কনফ্ৰণ্ট মানে হৈছে মুখামুখিকৈ আগাআগি কৰা আৰু সাকাম মানে হৈছে নিগেটিভ প্ৰেছাৰ হেণ্ডেল কৰিব নোৱাৰা নেক্সট কুৱেশ্যন নম্বৰ 46 দিয়া আছে ভালনাৰেবল অপশ্যন এ ৰিস্কি অপশ্যন বি প্ৰমিচিং অপশ্যন চি ইনডিস্পেন্সিবল আৰু অপশ্যন ডি ডেলিকেট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডেলিকেট ভালনাৰেবল মানে হৈছে উইক বা সহজতে এটেক হোৱা আৰু ডেলিকেট মানে হৈছে ফুল কোমলীয়া নেক্সট কুৱেশ্যন নম্বৰ 47 দিয়া আছে এবিউজিং অপশ্যন এ ইল ট্ৰিটিং অপশ্যন বি একিউজিং অপশ্যন চি বিটিং আৰু অপশ্যন ডি অপ্ৰেছিং ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইল ট্ৰিটিং এবিউজিং মানে হৈছে বেয়া ব্যৱহাৰ কৰা নেক্সট কুৱেশ্যন নম্বৰ 48 পৰা 50 লৈকে কেইটামান ৱৰ্ড দিয়া আছে তাৰে অপজিট ৱৰ্ড কেইটা বিচাৰি উলিয়াব দিছে কুৱেশ্যন নম্বৰ 48 দিয়া আছে সিভিয়াৰলি অপশ্যন এ মাইনৰলি অপশ্যন বি নৰ্মেলি অপশ্যন চি ড্ৰাষ্টিকেলি আৰু অপশ্যন ডি স্লাইটলি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্লাইটলি সিভিয়াৰলি মানে হৈছে অতি বেছিকৈ আৰু স্লাইটলি মানে হৈছে অতি কমকৈ নেক্সট কুৱেশ্যন নম্বৰ 49 দিয়া আছে আনষ্টেবল অপশ্যন এ ষ্টেগনেণ্ট অপশ্যন বি কনফাইন অপশ্যন চি ষ্টেডি আৰু অপশ্যন ডি কনষ্টেণ্ট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ষ্টেডি আনষ্টেবল মানে হৈছে যিটো ষ্টেবল নহয় আৰু ষ্টেডি মানে হৈছে যিটো ষ্টেবল হয় নেক্সট কুৱেশ্যন নম্বৰ 50 দিয়া আছে সাবষ্টেণ্ডাৰ্ড অপশ্যন এ এক্সিলেণ্ট অপশ্যন বি গুড অপশ্যন চি কম্পেশ্যনেট আৰু অপশ্যন ডি বেনিফিচিয়েল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেনিফিচিয়েল সাবষ্টেণ্ডাৰ্ড মানে হৈছে নিম্নমানৰ আৰু বেনিফিচিয়েল মানে হৈছে উচ্চমানৰ নেক্সট ইংলিছৰ কুৱেশ্যনখিনি ইয়াতে শেষ হৈছে বাকী নেক্সট কুৱেশ্যনখিনি মই নেক্সট পাৰ্ট কৰি দি দিম আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ